সেই 87 বছৰীয়া খামেনেই প্ৰায় 35 বছৰ ধৰি পেলাই ইৰাণত শাসন কৰি আছিলে। ইৰাণৰ শাসন ব্যৱস্থাটো আছিলে এনেকুৱা, তাতে যদিও নেকি ৰাষ্ট্ৰপতি আছে, সেই ৰাষ্ট্ৰপতিজনৰ ওপৰতো এজন সুপ্ৰিম লিডাৰ আছে। আমেৰিকাই ইৰাণৰ ওপৰত আচলতে এইবাৰে প্ৰথম এটেক কৰা নাই। 2025 চনতো তেওঁলোকে ইৰাণক লক্ষ্য কৰি লৈছে। চাইনা আৰু ৰাছিয়াই ইৰাণক বেক কৰি আছিলে, কাৰণ ইৰাণৰ এটা ডাঙৰ অস্ত্ৰ আছে। সেই অস্ত্ৰটো হৈ গ'ল হৰমুজ প্ৰণালী, দ্য ষ্ট্ৰেইট অফ হৰমুজ। ইৰাণ, ইজৰাইল আৰু ইউএছএৰ যুদ্ধ বৰ্তমান তুংগত চলি আছে। অলৰেডি মই ইৰাণ ইজৰাইলৰ যুদ্ধ লৈ পেলাই এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টোত মই সংক্ষিপ্তভাৱে গোটেই যুদ্ধখনৰ কথা অলপমান জনাইছিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি এই ইৰাণ ইজৰাইলৰ যুদ্ধখন আচলতে কিয় হ'বলৈ পালে, এই যুদ্ধখনৰ আচল কাৰণবিলাক কি, এই যুদ্ধখনে আমাৰ এছিয়া মহাদেশক বা বিশেষকৈ ভাৰতবৰ্ষক কেনেকৈ আচলতে প্ৰভাৱ পেলাব পাৰে, আচলতে কিয় ইজৰাইল বা আমেৰিকাই ইৰাণৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰিছে, বা তেওঁলোকে আচলতে কিয় এই গোটেই যুদ্ধখনৰ আৰম্ভণি কৰিছে। চ' আজিৰ ভিডিঅ'টোত আমি এই গোটেইখিনি কথা অলপমান জানিবলৈ চেষ্টা কৰিম। কিয় আচলতে চাইনা, ৰাছিয়া এইবোৰ দেশে ইৰাণক ছাপোৰ্ট কৰিছে, বা কিয় বাকী কিছুমান দেশে ইৰাণক আচলতে ছাপোৰ্ট কৰা নাই। চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এই গোটেই কথাখিনি জানিবলৈ হ'লে আমি ইৰাণৰ যোনটো জিঅ'গ্ৰাফি এইটো অলপমান জানিব লাগিব। ইৰাণ হৈছে মধ্যপ্ৰাচ্যৰ শক্তিশালী দেশবিলাকৰ মাজত এখন অন্যতম। ইৰাণৰ গাতে লাগি আছে ইৰাক, আৰু ইৰাণৰ ওচৰে পাজৰে থকা বাকী দেশবিলাক হৈ গ'ল তুৰ্কী, আফগানিস্তান, পাকিস্তান ইত্যাদি। আৰু এই গোটেই দেশবিলাক কিন্তু সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে খাৰুৱা তেলৰ ওপৰত। আচলতে এই গোটেই খেলটোৱে হৈ আছে সেই খাৰুৱা তেলক লৈ পেলাই। যিহেতু আমেৰিকাই যিবিলাক দেশত খাৰুৱা তেল বেছিকৈ আছে, সদায় তেওঁলোকক টাৰ্গেট কৰা দেখা পোৱা যায়। আগতে তেওঁলোকে চিৰিয়া বা ইৰাকত তেনেকৈ টাৰ্গেট কৰিছিলে, আৰু বৰ্তমান ইৰাণ কিন্তু খাৰুৱা তেলৰ কাৰণে এখন ধনী দেশ, বা ইৰাণৰ ওচৰৰ পাজৰত থকা আচলতে দেশবিলাক সম্পূৰ্ণৰূপে খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চলে। ইজৰাইল আৰু আমেৰিকা লগ লাগি পেলাই ইৰাণত অলৰেডি আক্ৰমণ কৰিলে। ইৰাণৰ যোনজন সুপ্ৰিম লিডাৰ তেখেতৰ মৃত্যু হ'ল, আৰু লগতে ইৰাণৰ ডিফেন্সৰ লগত জড়িত বহুতো ডাঙৰ ডাঙৰ আচলতে ব্যক্তিৰ মৃত্যু অলৰেডি হৈছে। প্ৰায় 7জন ডাঙৰ ডাঙৰ লিডাৰ লগতে মন্ত্ৰীৰ মৃত্যু হৈছে বুলি খবৰ ওলাইছে। বৰ্তমান কিন্তু ইৰাণেও মিডল ইষ্টত থকা ইউএছএৰ বিভিন্ন ধৰণৰ বেছবিলাকত আক্ৰমণ অব্যাহত ৰাখিছে। আনকি ডুবাইৰ বুৰ্জ খালিফাৰ ওচৰতো বহুতো তেনেকুৱা ধৰণৰ আক্ৰমণ অলৰেডি হৈছে। বিশেষকৈ ইজৰাইলত শ হাজাৰ হাজাৰ মিছাইল দি পেলাই বৰ্তমান এটেক আৰম্ভ কৰি দিছে। চ' ইৰাণে সম্পূৰ্ণ শক্তি লগাই পেলাই ৰিটেলিয়েট কৰিবলৈ আৰম্ভ কৰি দিছে, কাৰণ তেওঁলোকৰ আটাইতকৈ ডাঙৰ লিডাৰজনক ইজৰাইল আৰু আমেৰিকা লগ লাগি পেলাই মাৰি পেলালে। সেই 87 বছৰীয়া খামেনেই প্ৰায় 35 বছৰ ধৰি পেলাই ইৰাণত শাসন কৰি আছিলে। ইৰাণৰ শাসন ব্যৱস্থাটো আছিলে এনেকুৱা, তাতে যদিও নেকি ৰাষ্ট্ৰপতি আছে, সেই ৰাষ্ট্ৰপতিজনৰ ওপৰতো এজন সুপ্ৰিম লিডাৰ আছে, সুপ্ৰিম কমাণ্ডাৰ আছে। সেই সুপ্ৰিম লিডাৰজনে আছিলে খামেনেই, মানে কমপ্লিট সেই ইৰাণ ৰাষ্ট্ৰখন চলাই আছিলে খামেনেই। সেই ৰাষ্ট্ৰপতিজনকো নিযুক্তি দিয়াৰ সময়ত খামেনেৰ এপ্ৰুভেল নাথাকিলে নিযুক্তি দিবই নোৱাৰে। এক কথাত ক'বলৈ গ'লে সম্পূৰ্ণ আচলতে সেই ইৰাণৰ গোটেই পাৱাৰটো চেণ্ট্ৰেলাইজ হৈ আছিলে সেই খামেনেৰ ওচৰত। কিন্তু আজি সেই খামেনেইক আচলতে নিউট্ৰেলাইজ কৰি দিয়া হ'ল, খামেনেইক মাৰি পেলোৱা হ'ল। ইৰাণৰ ভিতৰতে গৈ পেলাই প্ৰায় 30টা মিছাইল দি খামেনেইক উৰাই দিয়া হ'ল। এই গোটেই ঘটনাটো আচলতে আৰম্ভ একেদিনেই হোৱা নাই। সেই খামেনেইক ধ্বংস কৰিবলৈ বা ইৰাণক ধ্বংস কৰিবলৈ ইউএছএ আৰু ইজৰাইলে বহুদিন আগৰ পৰা আচলতে তেওঁলোকে কাম কৰি আছিলে। ইজৰাইল আৰু ইউএছএৰ গুপ্তচৰ সংগঠন মোছাদ আৰু CIA আগৰ পৰাই আচলতে খামেনেইক টাৰ্গেট কৰি আছিলে। খামেনেইৰ লগতে কিন্তু ইজৰাইলৰ ডাঙৰ ডাঙৰ বহুতো নেতাক তেওঁলোকে টাৰ্গেট কৰি আছিলে, তেওঁলোকে ফ'ল' আপ কৰি আছিলে। আৰু 28 ফেব্ৰুৱাৰী 2026 তাৰিখে এই গোটেইকেইজন নেতা লগ লাগি আচলতে একেলগে এখন মিটিং কৰি আছিলে খামেনেইৰ নিজৰ ঘৰতে। খামেনেই আচলতে তেওঁ বেছিভাগ সময় মাটিৰ তলতে থাকে, কাৰণ তেওঁক আচলতে বহুদিনৰ পৰা আমেৰিকা বা তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰবিলাকে বিচাৰি আছিলে। আৰু CIA আৰু মোছাদ লগ লাগি পেলাই তেওঁক বহুদিনৰ পৰা আচলতে ফ'ল' কৰি আছিলে। আৰু যিদিনাই একেলগে গোটেইকেইজন নেতা লগ লাগি সেই মিটিংখন কৰিবলৈ গ'ল, সেই মিটিং হৈ থকাৰ অৱস্থাতে আমেৰিকা আৰু ইজৰাইলৰ এয়াৰফ'ৰ্ছে আহি প্ৰায় 30টামান মিছাইল দি সেই ঘৰটো ধ্বংস কৰি দিয়ে, আৰু সেই ঘৰটোৰ লগতে খামেনেইৰ গোটেই পৰিয়াল আৰু লগতে ইৰাণৰ সেই ডাঙৰ ডাঙৰ লিডাৰ কেইজনৰ তাতে মৃত্যু হয়। 30টাকে মিছাইল দি এটেক কৰা হৈছিলে। ভাবক কেনেকুৱা ধৰণৰ ইণ্টেন্স এটেক। এতিয়া আমি জানো আহক আচলতে আমেৰিকাই কিয় ইৰাণৰ ওপৰত সেই এটেকটো কৰিলে।
আমেৰিকাই ইৰাণৰ ওপৰত আচলতে এইবাৰে প্ৰথম এটেক কৰা নাই 2025 চনতো তেওঁলোকে ইৰাণক লক্ষ্য কৰি লৈছিলে ইয়াৰ কাৰণটো আছিলে ইৰাণৰ পাৰমাণৱিক পৰীক্ষা যেহেতু ইৰাণৰ ওচৰত নিউক্লিয়াৰ উইপন নাছিলে তেওঁলোকে আচলতে বহু দিন ধৰি পেলাই সেই নিউক্লিয়াৰ উইপন বনাবৰ কাৰণে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই আছিলে এটা পাহাৰৰ তলত তেওঁলোকে সেই পৰীক্ষাবিলাক চলাই আছিলে আৰু আজিৰ পৰা প্ৰায় 6 মাহ মানৰ আগতে সেই নিউক্লিয়াৰ যোনটো ফেচিলিটি আছিলে তাত আমেৰিকাই এটেক কৰিছিলে আৰু তেওঁলোকে গোটেই ফেচিলিটিটো ধ্বংস কৰি দিছো বুলি সেই সময়ত ক্লেইম কৰিছিলে তাৰ পিছত ইৰাণে ক্লেইম কৰিছিলে যে সেই আক্ৰমণে ইৰাণৰ নিউক্লিয়াৰ ফেচিলিটিৰ কোনো ধৰণৰ ধ্বংস আচলতে কৰিব পৰা নাছিলে আৰু ইৰাণেও আমেৰিকাক হুংকাৰ দিছিলে যে তেওঁলোকে যদি ইৰাণৰ ওপৰত এই ধৰণে এটেক কৰে তেতিয়াহ'লে কিন্তু ইৰাণো বহি নাথাকিব বহুদিন ধৰি পেলাই ইৰাণ আৰু আমেৰিকাৰ মাজত বিভিন্ন ধৰণৰ বাকযুদ্ধ হৈ আছিলে শেষত গৈ সেই বাকযুদ্ধই এক সঁচা যুদ্ধলৈ কনভাৰ্ট হ'ল আমেৰিকাই ইৰাণৰ গুৰুত্বপূৰ্ণ পাৰমাণৱিক কেন্দ্ৰসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পিছতেই এই সংঘাত আচলতে চৰম সীমা পাইছিলেগে যদিও নেকি ইজৰাইল আৰু আমেৰিকাই ইৰাণত সেই নিউক্লিয়াৰ উইপন বনোৱাটো বিচৰা নাই বা তেওঁলোকে সেই নিউক্লিয়াৰ উইপনৰ ওপৰত কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰোৱাটো বিচৰা নাই কিন্তু চাইনা আৰু ৰাছিয়াই ইৰাণক বেক কৰি আছিলে কাৰণ তেওঁলোকে বিচাৰিছিলে যে ইৰাণে নিউক্লিয়াৰ শক্তি আহৰণ কৰক ইয়াৰ মেইন উদ্দেশ্য আছিলে যে সেই মধ্যপ্ৰাচ্যৰ দেশবিলাকত আমেৰিকাৰ আগ্ৰাসন আমেৰিকাই সেই মধ্যপ্ৰাচ্যৰ কুৱেইট আৰব বিভিন্ন ধৰণৰ দেশত আচলতে তেওঁলোকে আগ্ৰাসন কৰি পেলাই তেওঁলোকে নিজৰ বেছ বনাই লৈছিলে আৰু গোটেই তেলবিলাকৰ ওপৰত নিজৰ কব্জা কৰিবলৈ আৰম্ভ কৰিছিল আৰু যদি ইৰাণে নিউক্লিয়াৰ পাৱাৰ পাই যায় তেতিয়াহ'লে কিন্তু আমেৰিকাই সেই মধ্যপ্ৰাচ্যত আৰু বেছি আগ্ৰাসন কৰিবলৈ সাহস নকৰিব সেই গতিকে চাইনা আৰু ৰাছিয়াই ইৰাণক বেক কৰি আছিলে যেহেতু চাইনা আৰু ৰাছিয়া দুইখন দেশেই আমেৰিকাৰ শত্ৰু হয় এই গোটেইকেইখন দেশেই গোটেই পৃথিৱীত আচলতে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ বিচাৰে ৰাছিয়াই বিচাৰে যে তেওঁলোকৰ পৰা তেল কিনক বাকীবিলাক দেশে চাইনাও বিচাৰে যে চাইনা বা ৰাছিয়াৰ বন্ধু দেশবিলাকৰ পৰা তেল ক্ৰয় কৰক আৰু আমেৰিকাও বিচাৰে যে ডলাৰত সকলোৱে আমেৰিকাৰ থ্ৰুদি তেল কিনা বেচা কৰক আৰু সেই কাৰণতে আচলতে ৱাশ্বিংটনে তেওঁলোকৰ উদ্দেশ্য স্পষ্ট কৰি দিছিলে যে ইৰাণৰ পাৰমাণৱিক সমৃদ্ধিৰ ক্ষমতা কোনো ধৰণে একচেপ্ট কৰা নহ'ব তেওঁলোকক সেই পাৰমাণৱিক অস্ত্ৰৰ কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ দিয়া নহ'ব এইখিনিতে আমি জানিব লাগিব যে ইৰাণৰ এটা ডাঙৰ অস্ত্ৰ আছে সেই অস্ত্ৰটো হৈ গ'ল হৰমুজ প্ৰণালী দ্য ষ্ট্ৰেইট অফ হৰমুজ দ্য ষ্ট্ৰেইট অফ হৰমুজ হৈছে UAE আৰু ইৰাণৰ মাজত থকা এটা সৰু সাগৰীয় কৰিডৰ যিটো কৰিডৰ দি পৃথিৱীৰ আটাইবিলাক দেশলৈ সেই তেল সৰবৰাহ হয় মানে মধ্যপ্ৰাচ্যৰ যিমানবিলাক তেল সৰবৰাহকাৰী দেশ আছে কুৱেইট UAE বা বিভিন্ন ধৰণৰ দেশ সেই গোটেইবিলাক দেশৰ পৰা সেই দা ষ্ট্ৰেইট অফ হৰমুজ হৈ পেলাই তেলবিলাক আচলতে সৰবৰাহ হয় আৰু সেই জেগাকণ আছে ইৰাণৰ হাতত আৰু সেই যদি কৰিডৰটো ইৰাণে কেনেবাকৈ বন্ধ কৰি দিয়ে তেতিয়াহ'লে কিন্তু গোটেই পৃথিৱীতে সাংঘাতিক অনাটনৰ সৃষ্টি হ'ব মানে তেলৰ ছাপ্লাইটো কমপ্লিটলি কাট অফ হৈ যাব আৰু এই গোটেই পাৱাৰটো আছে ইৰাণৰ হাতত অলৰেডি ইৰাণে এনাউন্স কৰিছে যে যদি এই যুদ্ধ অধিক ভয়াৱহ ৰূপ লয় তেন্তে তেওঁলোকৰ হাতত থকা আটাইতকৈ ডাঙৰ অস্ত্ৰ সেই হৰমুজ প্ৰণালী তেওঁলোকে বন্ধ কৰি দিব আৰু তাৰ পিছত কিন্তু গোটেই পৃথিৱীতে ইনফ্লেশ্যন আৰম্ভ হৈ যাব মানে সকলোবিলাক বস্তুৰ দাম বহুগুণে বাঢ়িবলৈ আৰম্ভ কৰি দিব ই ইমান বেছি গুৰুত্বপূৰ্ণ যে সেই তেলৰ পাইপবিলাক প্ৰায় 20%ৰ পৰা 25% গোটেই পৃথিৱীলৈ সেই পথটোৰে আচলতে পৰিবহণ কৰা হয় যদি গোটেই পৃথিৱীৰ 20 to 25% তেল যদি বন্ধ কৰি দিয়া হয় তেতিয়া কি অৱস্থা হ'লে ভাবক বিশ্বৰ প্ৰায় 1/5 তৰলীকৃত প্ৰাকৃতিক গেছ LNG এই পথৰে পাৰ হৈ যায় যদি এই পথটো বন্ধ হৈ যায় তেতিয়াহ'লে বিশ্বত কিন্তু হাহাকাৰ লাগি যাব 20% সেই নেচাৰেল গেছ এই পথৰে পাৰ হৈ যায় এই হৰমুজ প্ৰণালীটো প্ৰায় 33 কিলোমিটাৰ বহল এটা সাগৰীয় পথ যিটো পথৰ কমপ্লিট কণ্ট্ৰলটো আছে ইৰাণৰ হাতত অলৰেডি ইৰাণে কিন্তু ঘোষণা কৰিছে তেওঁলোকে অতি শীঘ্ৰে সেই পথটো বন্ধ কৰি দিব যদি এই পথটো সঁচাই বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে তেলৰ দাম 2-3 গুণকৈ বাঢ়ি যাব মানে 100 পৰা $150 পৰ্যন্ত বাঢ়ি যাবলৈ বেছি সময় নালাগিব বিশেষকৈ ভাৰত চীন জাপান এনেকুৱা দেশবিলাকৰ কিন্তু সম্পূৰ্ণ নাটনি হৈ যাব এই দেশবিলাকত সাংঘাতিকভাৱে মূল্য বৃদ্ধি হ'ব ভাবিব নোৱাৰাকৈ সকলোবিলাক বস্তুৰ দাম হুৰে হুৰে বাঢ়িবলৈ আৰম্ভ কৰি দিব হয়তো শ্বেয়াৰ মাৰ্কেট ক্ৰেছ হৈ যাবলৈ আছে এতিয়া আমি জানো আহক যে এই যুদ্ধ আচলতে গোটেই পৃথিৱীৰ কাৰণে কিয় ইমান বিপদজনক ইৰাণ ৰাছিয়া আৰু চীন দুইখন দেশৰ বাবে এক অতি গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ মানে তেওঁলোকে ইৰাণক ইউজ কৰি পেলাই গোটেই পৃথিৱীতে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰি আছে সেইটো কাৰণে আচলতে ৰাছিয়া আৰু চাইনাই ইৰাণক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰে
ইয়াৰ এক নম্বৰ কাৰণটো হৈ গ'ল শক্তি মানে এনাৰ্জি ইৰাণৰ হাতত বিশ্বৰ দ্বিতীয় বৃহত্তম প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে যদি ইৰাণত কোনো পশ্চিমীয়া সমৰ্থিত চৰকাৰ আহে তেন্তে ইৰাণৰ গেছ পোনপটীয়াকৈ ইউৰোপলৈ গুচি যাব যাৰ ফলত ইউৰোপীয় বজাৰত ৰাছিয়াৰ আধিপত্য কিন্তু ধূলিসাৎ হৈ যাব বৰ্তমান ৰাছিয়াই কিন্তু সেই তেলৰ ক্ষেত্ৰত গোটেই পৃথিৱীতে আধিপত্য চলাই আছে এই ক্ষেত্ৰত চীনৰো কিছু কৌশলগত লাভালাভ আছে চীনৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হৈছে মধ্যপ্ৰাচ্যৰ তেল তেওঁলোকে সেই তেলৰ কাৰণে সম্পূৰ্ণৰূপে মধ্যপ্ৰাচ্যৰ ওপৰত ডিপেণ্ড কৰে মেইনলি ইৰাণৰ ওপৰত ডিপেণ্ড কৰে ইয়াৰ উপৰি চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ BRIৰ এক বিকল্প স্থলপথৰ কেন্দ্ৰবিন্দু হৈছে ইৰাণ মানে সেই BRI যিটো প্ৰজেক্ট আছে তাৰ বিকল্প স্থলপথটো আচলতে ইৰাণৰ মাজেৰে পাৰ হৈ গৈছে আৰু ইৰাণৰ যদি পতন হ'বলৈ আৰম্ভ কৰে তেতিয়া কিন্তু চীনৰ কাৰণেও এক অপূৰণীয় ক্ষতি হৈ যাব কাৰণ সেই চীনৰ ষ্ট্ৰেটেজিক যি ৰোড মেপ আছে সেইটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব ৰাছিয়াৰ বাবে ইৰাণ হৈছে এক প্ৰতিৰক্ষামূলক বাফাৰ জোন ইৰাণ আৰু ৰাছিয়াৰ মাজত মিছাইল প্ৰযুক্তিৰ এক গভীৰ সামৰিক সহযোগিতা আছে মানে তেওঁলোকৰ মাজত কিছুমান ডিল আছে যিবিলাক ডিলৰ জৰিয়তে সেই মিছাইল আৰু ড্ৰোন তেওঁলোকে ইখন দেশে সিখন দেশক আচলতে আদান প্ৰদান কৰি আছে সেই মিছাইল শক্তিৰ কাৰণে কিন্তু ইৰাণ বহুত বেছি শক্তিশালী এতিয়া এই যুদ্ধখন যদি হৈ থাকে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত কি হ'ব পাৰে ইতিহাস সাক্ষী আছে যে আঞ্চলিক উত্তেজনা অতি সোনকালে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে প্ৰথম বিশ্বযুদ্ধ এটা হত্যাকাণ্ডৰ পৰা আৰম্ভ হৈছিলে আৰু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে অনিয়ন্ত্ৰিত সম্প্ৰসাৰণবাদৰ বাবে ডাঙৰ ডাঙৰ যুদ্ধবিলাক কিন্তু এইদৰে আৰম্ভ হয় কিছু নেতাই আচলতে নিজৰ ইগো ছেটিছফাই কৰিবলৈ কিন্তু ডাঙৰ ডাঙৰ যুদ্ধৰ সৃষ্টি কৰা আমি উদাহৰণ বুৰঞ্জীত দেখিবলৈ পাওঁ আৰু এই যুদ্ধখনেও যে এদিন গৈ বিশ্বযুদ্ধলৈ কনভাৰ্ট নহ'ব তাৰ কোনো মানে নাই কাৰণ চীন আৰু ৰাছিয়া যি দুখন দেশৰ হাতত নিউক্লিয়াৰ ওপন প্ৰচুৰ পৰিমাণে আছে তেওঁলোকে ডাইৰেক্টলি কিন্তু ইৰাণক বেক কৰি আছে চ' সেইকাৰণে এই যুদ্ধখনে কিন্তু বহুত বেয়া ৰূপ ল'বলৈ বেছি দিন হয়তো নালাগিব এই যুদ্ধৰ কাৰণে কিন্তু গোটেই পৃথিৱীৰে ক্ষতি হ'ব প্ৰথম ক্ষতিটো হ'ব যে মুদ্ৰাস্ফীতি যিহেতু শক্তিৰ নাটনি হ'ব পৰিবহনৰ ব্যয় লগে লগে বৃদ্ধি পাব আৰু সমগ্ৰ বিশ্বতে চৰম মূল্য বৃদ্ধিৰ সৃষ্টি কৰিব আল্টিমেটলি কিন্তু এই যুদ্ধৰ কাৰণে গোটেই পৃথিৱীৰ সাধাৰণ নাগৰিকবিলাক ভুক্তভোগী হ'ব সেই দুখীয়া শ্ৰেণীৰ ব্যক্তিসকল আৰু বেছি দুখীয়া হৈ যাব মূল্য বৃদ্ধি সাংঘাতিকভাৱে বাঢ়িব বা কেতিয়াবা যদি এই যুদ্ধখন নিউক্লিয়াৰ ৱাৰলৈ কনভাৰ্ট হয় তেতিয়া কিন্তু কোটি কোটি সাধাৰণ ব্যক্তি মৰিব লগা হ'ব গোটেই পৃথিৱীখনে কিন্তু ধ্বংস হ'বলৈ আৰু বেছি দিন নাথাকিব চ' সেইকাৰণে এইটো লক্ষণীয় হ'ব যে এই যুদ্ধখন আচলতে কিমান দূৰলৈ যায় এই যুদ্ধত ডাইৰেক্টলি চীন বা ৰাছিয়াই সঁচাই হস্তক্ষেপ কৰিব নেকি যদি চীন আৰু ৰাছিয়াই এই যুদ্ধত নামি পৰে তেতিয়াহ'লে কিন্তু এইখন যুদ্ধ সঁচা অৰ্থত ক'বলৈ গ'লে ৱৰ্ল্ড ৱাৰ 3 কনভাৰ্ট হ'বলৈ বেছি সময় নালাগিব আৰু এই যুদ্ধখন কিন্তু পৃথিৱীৰ আটাইতকৈ এক ধ্বংসাত্মক যুদ্ধলৈ পৰিণত হ'ব চ' এই গোটেই যুদ্ধখনৰ ওপৰত আপোনালোকে কি ভাবে আৰু যদি আপোনালোকে এই বিশ্লেষণটো তথ্যপূৰ্ণ বুলি অনুভৱ কৰে তেন্তে লাইক কৰক আৰু জিঅ' পলিটিক্সৰ এনেকুৱা ধৰণৰ ভিডিঅ' যদি ভৱিষ্যতে চাবলৈ আপোনালোকে মন কৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী ভিডিঅ'ত আকৌ আপোনাক লগ পাম ধন্যবাদ